চাওক কাৰ নিয়মাৱলী প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যুঁজা কৰি থকাৰ কথা ঘোষণা কৰিছে আৰু আমি আৰম্ভণিৰ পৰা কৈ আছোঁ উদগম ছাত্ৰ সন্থা CC-টুৱা 6 জনগোষ্ঠীয় সংগঠনকে ধৰি 30টা জনগোষ্ঠীয় সংগঠন আছো 30 জনগোষ্ঠীয় সংগঠন আমি কৈ আছোঁ যে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কা মনা নাই কা আমি নামানো আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন নেচৰ ফালৰ পৰা স্পষ্ট কৰি কোৱা হৈছে যে আমি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা আমি মনা নাই কা আমি নামানো এখন খিলঞ্জীয়া বিৰোধী হ'ল এতিয়া চৰকাৰে নিয়মাৱলী আকৌ এতিয়া প্ৰয়োগ কৰিব খুজিছে এবাৰ কা তেওঁলোকে সংসদত পাছ কৰিলে এতিয়া নিয়মাৱলী তেওঁলোকে আমাৰ ওপৰত জাপি দিব খুজিছে গতিকে আমি স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক কৈ দিব খুজিছোঁ যে আমি কা বা কাৰ নিয়মাৱলী আমি মনা নাই আমি নামানো আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে অহিংস আৰু শান্তিপূৰ্ণভাৱে আন্দোলন চলিব আৰু আইনগত যুঁজো চলিব দুটা সমান্তৰালভাৱে আমি আগুৱাই লৈ যাম আৰু এটা কথা আমি স্পষ্টকৈ কৈছোঁ আমাৰ আন্দোলন হ'ব অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আৰু আনফালেদি আমাৰ আইনগত যুঁজো আমি সমান্তৰালভাৱে আমি আগুৱাই লৈ যাম আৰু এই সম্পৰ্কত আছু আৰু 30টা জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এলানি কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে চাওক কাৰ নিয়মাৱলী প্ৰয়োগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে যুঁজা কৰি থকাৰ কথা ঘোষণা কৰিছে আৰু আমি আৰম্ভণিৰ পৰা কৈ আছোঁ উদগম ছাত্ৰ সন্থা CC-টুৱা 6 জনগোষ্ঠীয় সংগঠনকে ধৰি 30টা জনগোষ্ঠীয় সংগঠন আছো 30 জনগোষ্ঠীয় সংগঠন আমি কৈ আছোঁ যে আমি অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ জনসাধাৰণে কা মনা নাই কা আমি নামানো আৰু উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ সংগঠন নেচৰ ফালৰ পৰা স্পষ্ট কৰি কোৱা হৈছে যে আমি উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে আমি কা আমি মনা নাই কা আমি নামানো এখন খিলঞ্জীয়া বিৰোধী হ'ল এতিয়া চৰকাৰে নিয়মাৱলী আকৌ এতিয়া প্ৰয়োগ কৰিব খুজিছে এবাৰ কা তেওঁলোকে সংসদত পাছ কৰিলে এতিয়া নিয়মাৱলী তেওঁলোকে আমাৰ ওপৰত জাপি দিব খুজিছে গতিকে আমি স্পষ্টভাৱে কেন্দ্ৰীয় চৰকাৰক কৈ দিব খুজিছোঁ যে আমি কা বা কাৰ নিয়মাৱলী আমি মনা নাই আমি নামানো আৰু ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে অহিংস আৰু শান্তিপূৰ্ণভাৱে আন্দোলন চলিব আৰু আইনগত যুঁজো চলিব দুটা সমান্তৰালভাৱে আমি আগুৱাই লৈ যাম আৰু এটা কথা আমি স্পষ্টকৈ কৈছোঁ আমাৰ আন্দোলন হ'ব অহিংস শান্তিপূৰ্ণ গণতান্ত্ৰিক আৰু আনফালেদি আমাৰ আইনগত যুঁজো আমি সমান্তৰালভাৱে আমি আগুৱাই লৈ যাম আৰু এই সম্পৰ্কত আছু আৰু 30টা জনগোষ্ঠীয় সংগঠনে ইতিমধ্যে এলানি কাৰ্যসূচী ইতিমধ্যে ঘোষণা কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ